হেল্ল' গাইজ, গুড ইভিনিং। চ' আপোনালোকে এবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছে নেকি? আৰু যদিহে কৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। যিহেতু এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব আৰু তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব সামাৰ্থত। আৰু সামাৰ্থত অলৰেডি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হৈ আছে আৰু বৰ্তমান আপোনাৰ 12 তাৰিখৰ পৰা ছাবজেক্ট চিলেকশ্যন ষ্টাৰ্ট হ'ব। চ' এই ছাবজেক্ট চিলেকশ্যনত লৈ বহুতৰ কনফিউজন আছিলে। চ' মই ভাবিলোঁ সেইবাবে এটা মই শ্বৰ্ট ভিডিঅ' বনাই দিওঁ আপোনালোকৰ কাৰণে, যিহেতু আপোনালোকে বুজিবলৈ অকণমান সুবিধা হ'ব। এতিয়া ছাবজেক্ট চিলেকশ্যন প্ৰচেছটো হ'ল এনেকুৱা, যদিহে আপুনি যিকোনো এখন কলেজত আপুনি যিকোনো এটা ছাবজেক্টত মেজৰ ল'ব বিচাৰিছে আৰু সেই ছাবজেক্টটোৰ লগত আপুনি এটা মাইনৰ ছাবজেক্ট চিলেক্ট কৰিব লাগিব, তেতিয়া আপোনাৰ এটা ফৰ্ম কমপ্লিট হ'ব। আৰু কিবা কাৰণত যদি আপোনাৰ পাৰ্চেণ্টেজ কম হয় আৰু সেই ছাবজেক্টটোত মেজৰ পোৱাৰ চান্স কমি আহিছে, তেনেহ'লে আপুনি তাৰ লগতে সেই দিনাখনে একেলগে আৰু এটা ছাবজেক্টত আপুনি মেজৰ চিলেক্ট কৰিব। লাইক মই আপোনালোকক উদাহৰণ হিচাপে যদি কওঁ, যদি আপুনি এডুকেশ্যনত মেজৰ দিছে, তাৰ লগত এটা আপুনি মাইনৰ ছাবজেক্ট দিব লাগিব, পলিটিকেল চায়েন্স, আছামিজ যিকোনো এটা দিব পাৰে। আৰু কিবা কাৰণত যদি সেই কলেজখনত আপোনাৰ এডুকেশ্যনত মেজৰৰ কাৰণে পাৰ্চেণ্টেজ বেছি লাগে আৰু আপোনাৰ পাৰ্চেণ্টেজটো কম, গতিকে আপুনি পিছলৈ নৰৈ সেই একেলগে আপুনি এডুকেশ্যনৰ ঠাইত যদি অল্টাৰনেট কিবা এটা ছাবজেক্টত মেজৰ ল'ব বিচাৰে, তেনেহ'লে সেই ছাবজেক্টটো আপুনি সেইদিনাখনি চিলেক্ট কৰিব আৰু তাৰ লগত এটা মাইনৰ চিলেক্ট কৰিব। তেনেকৈ আপোনালোকে এই প্ৰচেছটো কমপ্লিট এনেকৈ আগবঢ়াই নিব পাৰিব। আৰু আপুনি যদি বিচাৰে যে মই বেলেগ বেলেগ কলেজত চিলেক্ট কৰিম, বেলেগ বেলেগ কলেজত এপ্লাই কৰিম, যদিহে আপুনি, মই নগাঁৱৰ কথা যদি কওঁ, আপুনি যদি এডিবি কলেজত যদি আপুনি মেজৰ চিলেক্ট কৰিছে এটাত, আৰু যদি তাত যদি আপুনি নাপায়, কিবা কাৰণত ভাবিছে যে মই নগাঁও কলেজতো এপ্লাই কৰিম, চ' নগাঁও কলেজতো সেই ছেম প্ৰচেছত কৰিব পাৰে। খালি এটা কথা মনত ৰাখিব যে এজন ষ্টুডেণ্টে মেক্সিমাম 10খন কলেজত মানে 10টা ছাবজেক্ট চিলেক্ট কৰিব পাৰে। গতিকে আপুনি এখন কলেজত তিনিটাকৈ আপুনি 3খন কলেজত 9টা ছাবজেক্টো চিলেক্ট কৰিব পাৰে, বা এখন কলেজত আপুনি 4টা, এখন কলেজত 3টা, এনেকৈও আপুনি ভগাই ভগাই চিলেক্ট কৰিব পাৰে। গতিকে আপোনালোকে প্ৰিফাৰেবল নিজৰ যোনখন কলেজত পঢ়িব বিচাৰে আৰু যোনটো ছাবজেক্টত আপোনালোকে মেজৰ ল'ব বিচাৰে, সেই হিচাপত ধুনীয়াকৈ আপোনালোকে ভাবি চিন্তি আপোনালোকে ছাবজেক্ট চিলেক্ট কৰিব। আৰু যিহেতু আমাৰো আপোনাৰ যিসকলে চিনি পায় তেওঁলোকে জানে যে আমাৰ দোকান আছে নগাঁও কলেজ আৰু এডিবি কলেজৰ ওচৰত। চ' আমাৰ লগতো যোগাযোগ কৰিব পাৰে, মই তলত নাম্বাৰটো দিম, আপোনালোকে যোগাযোগ কৰি এপ্লাই কৰে যদি আমাৰ লগত হোৱাটছএপৰ থ্ৰুৱেদি যোগাযোগ কৰিব। আৰু ইয়াৰ লগতে আপোনালোকক মেৰিট লিষ্টৰ বিষয়েও কেইটামান কথা জনাই দিওঁ। যিহেতু ফাৰ্ষ্ট মেৰিট লিষ্ট মাৰিব, সকলোৱে আপোনালোকে নটিচ পাইছে যে 2 জুনত আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্ট মাৰিব। আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত যিখিনি ষ্টুডেণ্টৰ নাম আহে, তেওঁলোকে তাৰ নেক্সট আপোনাৰ 4 জুনৰ পৰা 6 জুনৰ ভিতৰত এডমিশ্যন ল'ব পাৰিব। আৰু আপোনালোকে যাৰ নাম নাহে তেওঁলোক হতাশ নহ'ব। গতিকে যিহেতু ছেকেণ্ড মেৰিট লিষ্টটো ওলাব, যিসকলে ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন ল'লে আৰু যি ছাবজেক্টত মেজৰ ল'লে তাত যদি চিট থাকি যায়, তেনেহ'লে আপোনাৰ আকৌ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। আকৌ ছেকেণ্ড মেৰিট লিষ্টৰ পিছত পুনৰ আকৌ এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব। চ' আপোনালোকে সেই গতিকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আৰু ছাবজেক্ট চিলেকশ্যন কৰোঁতে মিনিমাম আপোনালোকে 2টা ছাবজেক্ট চিলেক্ট কৰিবই। চ' ইমানখিনিয়ে মই আজি জনাবলগীয়া আছিলে, আৰু মই ইমানখিনি কৈ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকে, তলত মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰে। আৰু এপ্লাই কাৰণে আপোনালোকে আহিব পাৰে, আমাৰ দোকান আছে নগাঁও কলেজ আৰু এডিবি কলেজৰ সন্মুখত, নগাঁও জেৰক্স নামেৰে। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি অনলাইন ডকুমেণ্টছ দিলেও এপ্লাই কৰি দিম। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ধৰণৰ এডমিশ্যন ৰিলেটেড বা জব ৰিলেটেড ভিডিঅ' এনেকৈ মই বনাই থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই।